দৰং ওদালগুৰি লোকসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ নিৰ্বাচনী ৰণদংকা লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত নতুনকৈ অন্তৰ্ভুক্ত ৫৭ নং ৰঙিয়া বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত কয়া বৰপুল্লা গাঁও পঞ্চায়তৰ কামপীঠত উপস্থিত হয় দৰং ওদালগুৰি লোকসভা সমষ্টি বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়া লগতে উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি ভৱেশ কলিতাই কয় যে বৰ্তমান তেওঁলোকৰ প্ৰতিদ্বন্দ্বী কোনো দলেই নাই এইবাৰ ভাৰতীয় জনতা পাৰ্টি তথা মিত্ৰজোঁটৰ অসমত ১০০% জয় নিশ্চিত লগতে দৰং ওদালগুৰি লোকসভা সমষ্টি নিৰ্বাচনী প্ৰাৰ্থী দিলীপ শইকীয়াই ভাষণ প্ৰসংগত কয় যে বৰ্তমান সময়ত সমগ্ৰ দেশতে অকল বিজেপি ঢৌ উঠিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি আদৰ্শ তথা তেখেতৰ সৰলতা আজি সকলো জনতাই মন্ত্ৰমুগ্ধ হৈ পৰিছে তেনে ক্ষেত্ৰত এইবাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিয়ে পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি এইবাৰ বৃহত্তম জয় সাব্যস্ত কৰিব বুলি উল্লেখ কৰে লগতে উক্ত সভাত বহুতো কংগ্ৰেছ কৰ্মী এই সভাখনতে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে ঘূৰি আছে কিন্তু যিটো সময়ত মানে বিৰোধী ৰাজনৈতিক দলৰ শিবিৰত হতাশা আৰু শিবিৰ এৰি আমাৰ শিবিৰত যোগদান কৰাৰ প্ৰতিদ্বন্দ্বিতা চলি আছে এইটো সময়ত আৰু প্ৰতিদ্বন্দ্বিতা শব্দটো এইটো লাজ দিয়া হ'ব না প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ক'লে নিশ্চিতভাৱে আৰু এইবাৰ আপুনি এটা বেলেগ অঞ্চল পাইছে আমাৰ কৰ্মী সদায় সক্ৰিয়তাৰে জীৱন্ত ৰূপত থকা আমাৰ গোটেই আমাৰ মানে এটা কি বুলি কয় এক্টিভ এণ্ড ডেডিকেটেড আমাৰ কেডাৰ গতিকে এক্টিভ ডেডিকেটেড কেডাৰৰ লগত আৰু নতুন কেডাৰ যোগদান কৰাৰ পিছত নিশ্চিতভাৱে আমাৰ কাৰ্যকৰ্তা বা কেডাৰৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে আমাৰ শক্তি বৃদ্ধি হৈ আছে বিৰোধীবিহীন নিৰ্বাচন কাৰণ কংগ্ৰেছৰ যিটো অৱস্থা হৈছে পৰিয়ালবাদ দুৰ্নীতি ভ্ৰষ্টাচাৰে হিন্দুস্তানৰ জনগণে কংগ্ৰেছক বিদায় দিছে আৰু মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত যোৱা 10 বছৰত যি বিকাশৰ বন্যা বৈছে ভাৰতবৰ্ষৰ যি স্বাভিমান বৃদ্ধি হৈছে সেইকাৰণে ভাৰতবৰ্ষৰ জনগণ হিন্দুস্তানৰ জনগণ ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে মোদী ডাঙৰীয়াৰ সপক্ষে ৰায়দান দিয়াৰ কাৰণে সকলো একত্ৰিত হৈছে সমগ্ৰ ভাৰতবৰ্ষতে এক মোদীময় পৰিৱেশ অসমতো মোদীময় পৰিৱেশ ৰঞ্জন কলিতাৰ ৰিপৰ্ট কাট টাইম ডিজিটেল হদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক